Question number 244, Diganta Burma. Honorable Minister. সদনৰ মেজৰ দিয়াছ অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰটো পাইছোঁ যে ইয়াতে যি অসমত 230টা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয় আছে, ইয়াৰ নিজা মাটিত 24টা আছে বুলি কৈছে, 43টা চৰকাৰী গৃহত আৰু 163টা ভাড়া ঘৰত। ইয়াতে আকৌ ঘৰত কৈছে যে 19টা জিলা সমাজ কল্যাণ বিষয়ৰ কাৰ্যালয় নিৰ্মাণ চলি আছে। জিলা সমাজ কল্যাণ বিষয়ৰ কাৰ্যালয় জিলাৰ সদৰসমূহত চলি আছে, এইটো ভাল কথা। তো মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ চাৰ্কুল অফিচ বা খণ্ড উন্নয়ন বিষয়া সকলোৰে নিজা মাটি আছে, নিজা কাৰ্যালয় আছে, আৰু ICDSৰ যিকেইটা আপোনাৰ প্ৰজেক্ট আছে তাত সাধাৰণ মানুহ জড়িত, অংগনবাদী ৱাৰ্কাৰ, অংগনবাদী হেল্পাৰ, মহিলাসকল যায়। গতিকে নিজৰ ঠাইত এটুকুৰা চৰকাৰী মাটি আবণ্টন ল'ব নোৱাৰে নেকি? কাৰণ ৰেভিনিউ বিভাগৰ লগত আপুনি যোগাযোগ কৰিলে এটুকুৰা মাটি আবণ্টন কৰি দিলে আপোনাৰ তাতে যদি আপোনালোকে এটা প্ৰজেক্ট দিয়ে, আপোনালোকে মডেল অংগনবাদী চেণ্টাৰ কৰিছে, ভাল হৈছে, 25 লাখ টকীয়া। গতিকে নিজা এটা কথা হ'ল নিজা অফিচ হ'ব লাগে। এতিয়া মোৰ সমষ্টিৰ মই বৰভাগৰ কথাটো কৈছোঁ, সেইটোৱে কুৱেশ্যন আছিলে যে তাত খণ্ডন বিষয়া কাৰ্যালয় এটা একদম ভঙা চিঙা কোৱাৰ্টাৰ এটাত চলি আছে বহুত দিনৰ পৰা। তাতে মহিলা এগৰাকী বিষয়া আছিলে, তেওঁলোকে সদায় কৈ থাকে ৰিপেয়াৰিং কৰিব লাগে, কাৰণ গোটেই প্ৰপাৰ্টিটো আকৌ PNRD বিভাগৰ, তেওঁলোকে সেইটো নধৰেও। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে মোৰ সমষ্টিৰ বৰভাগত যিটো ICDS প্ৰকল্প আছে তাৰ কাৰণে ভূমিৰ আবণ্টন দৰকাৰ হ'লে PNRD বিভাগৰ লগত কথা পাতি, আমাৰ মাননীয় মন্ত্ৰী মহোদয় কাষত আছেই যে আমাৰ ডাঙৰ বহুত মাটি আছে পঞ্চায়ত আমাৰ PNRDত, আমাৰ ডেভেলপমেণ্ট ব্লকত, তাৰে যদি অন্তত 2 কঠা বা 3 কঠা মাটিও আমি পাওঁ, তাতে যদি আপোনাৰ এলটমেণ্ট কৰি লৈ পেলাই নিজাকৈ এটা পইচা দি পেলাই আপোনালোকে নিজা এটা প্ৰপাৰ্টি কৰি ল'ব পাৰে, এইটো খুব ভাল হ'ব, সেইটো অনুৰোধ জনাইছোঁ। Honorable Minister. অধ্যক্ষ ডাঙৰীয়া, মই বিধায়ক ডাঙৰীয়াক সঁচাকৈ তেখেতে গুৰুত্বপূৰ্ণ কথাখিনি অনুভৱ কৰি পেলাই কৈছে, আৰু ময়ো এই কথাখিনি চিন্তা চৰ্চা কৰি আছোঁ যে প্ৰথম অৱস্থাত আমাৰ জিলা কাৰ্যালয়বিলাকে নাছিলে, সেইকাৰণে মাটিৰ ক্ষেত্ৰত আমি কিছু প্ৰথম পৰ্যায়ত অসুবিধা পাইছিলোঁ। কিন্তু আপোনাক জনাই ভাল পাইছোঁ যে আমি 35খন জিলাৰ 19খন জিলাতে প্ৰায় 9টা হৈয়ে গৈছে, বাকী 9টা কাৰ্যালয় সুন্দৰভাৱে নিৰ্মাণ হৈ আছে। পিছৰ পৰ্যায়ত আমি TC সকলোকে অনুৰোধ জনাম, কাৰণ ইণ্টিগ্ৰেটেড যিবিলাক ডেপুটি কমিশ্যনাৰ কাৰ্যালয় চলি আছে তাত যে তেওঁলোকে একমোডেট কৰে। আৰু আপুনি যিটো 230টা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ৰ কথা কৈছে, সেই ক্ষেত্ৰতো আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু চিন্তা চৰ্চা কৰি আছোঁ। আমি অতি শীঘ্ৰেই আমি এনেকুৱা ধৰণৰ শিশু উন্নয়ন প্ৰকল্পবিলাকৰ কাৰ্যালয় নিৰ্মাণ কৰিবৰ কাৰণে বিভাগে আন্তৰিকতাৰে চেষ্টা কৰিব। মাননীয় মন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যে সদ্যহতে এইটো যিটো আপুনি কথা ক'লে অলপ কিছু সময় ল'ব। গতিকে মোৰ যিটো কাৰ্যালয় বৰভাগত চলি আছে এতিয়া, বৰভাগ ডেভেলপমেণ্ট ব্লকত, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক যদি আপুনি অলপ ৰিকুৱেষ্ট কৰে, ময়ো ৰিকুৱেষ্ট কৰিছোঁ যে অলপ অন্ততঃ আনটাইড ফাণ্ডৰ পৰা পইচা দি হ'লে ঘৰটো যদি ঠিক ঠাক কৰি দিয়া হয় খুব ভাল হ'ব বুলি মই ভাবোঁ। গতিকে এইটো অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, মই আপুনি যিটো প্ৰস্তাৱ দিছে মই তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম। Singer. মাননীয় অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে বাইদেউ উত্তৰ দিছে। প্ৰায় 163টা আমাৰ সংসদীয় শিশু উন্নয়ন প্ৰকল্প ভাড়া ঘৰত আছে। অধ্যক্ষ ডাঙৰীয়া, সংসদীয় শিশু উন্নয়ন প্ৰকল্পৰ যিসমূহ অংগনবাদী কেন্দ্ৰ আছে বা অংগনবাদী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে নিশ্চিতভাৱে সমাজখনৰ উত্তৰণৰ বাবে যথেষ্টখিনি কাম কৰি আছে, আৰু এই বিভাগ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা, প্ৰাথমিক যি ভূমিকা পালন কৰিব লাগে এই বিভাগে কৰে। আৰু আজিকালি বাইদেউ জানে বিভাগে যথেষ্টখিনি বেলেগ বেলেগ আৰু আনুষংগিক বেলেগ বেলেগ কামতো এই বিভাগক জড়িত কৰে। গতিকে মই আপোনাৰ জৰিয়তে বাইদেউৰ প্ৰতি আহ্বান জনাইছোঁ যে আজিকালি বিদ্যালয় একত্ৰীকৰণ হ'ল, বহু বিদ্যালয়ৰ মাটি খালী হ'ল। গতিকে এই বিভাগে অসম চৰকাৰৰ পৰা, ৰাজহুৱা বিভাগৰ পৰা প্ৰতিটো সংসদীয় শিশু উন্নয়ন প্ৰকল্পৰ কাৰণে মাটি বিচাৰিব লাগে, আৰু মাটি বিচাৰি স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিব লাগে। কাৰণ স্থায়ী কাৰ্যালয় নিৰ্মাণ নহ'লে যথেষ্টখিনি অসুবিধা হয়। গোটেই ৰাজহ গৈ আছে, ভাড়া হিচাপে দিব লগা হৈছে।
গতিকে এই মাটি বিচৰা কাৰ্য বা ৰাজহ বিভাগৰ পৰা সম্পূৰ্ণভাৱে মাটি বিভাগে বিচাৰিছে নে নাই আৰু যদি বিচৰা নাই কেতিয়া বিচাৰিব আৰু স্থায়ী কাৰ্যালয় কেতিয়া নিৰ্মাণ কৰিব কি পৰিকল্পনা আছে যেহেতু বাইদেউ বিত্তমন্ত্ৰী গতিকে ফাণ্ড পাবলৈ অসুবিধা নাই গতিকে এই ক্ষেত্ৰত কি পৰিকল্পনা আছে বিভাগৰ বাইদেউৰ পৰা জানিব বিচাৰিছোঁ ঠিক আছে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মই কৈছোঁৱেই যে পৰ্যায়ক্ৰমে আমি সংহত শিশু উন্নয়ন প্ৰকল্প যিটো ICDS প্ৰজেক্ট বুলি কওঁ তাৰ গৃহ নিৰ্মাণৰ কাৰণে আমি চেষ্টা চলাম কাৰণ কৰকাপ্তানি বিভাগৰ এটা গ্লোবেল বিভাগ এটা হেড আছে সেই গ্লোবেল হেডৰ পৰা আমাৰ বিভিন্ন ধৰণৰ আমাৰ অফিচবিলাকৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হয় আৰু অতি শীঘ্ৰে আমি বিভিন্ন ঠাইৰ পৰা ICDS প্ৰজেক্টবিলাকৰ পৰা ইতিমধ্যে আমাক প্ৰস্তাৱ আমালৈ আহিছে আমি প্ৰায়ৰিটি কৰি পেলাই আমি সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাম ঠিক আছে শ্ৰীমতী সুমন হাজৰিকা মাননীয় মন্ত্ৰী ডাঙৰীয়াকো জানিব বিচাৰিছোঁ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অংগনবাড়ী চেণ্টাৰৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে অংগনবাড়ী চেণ্টাৰসমূহত ডে চেণ্টাৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে এটা প্ৰজেক্ট লোৱা হৈছিল ডে বৰ্ডিং চেণ্টাৰ গতিকে সেই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই জনালে ভাল হয় অনাৰেবল মিনিষ্টাৰ কি চেণ্টাৰ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আমাক এটা প্ৰস্তাৱ দিছে যে তেওঁ ৰাজ্যবিলাকত আমাৰ যিবিলাক কিছুমান অংগনবাড়ী কেন্দ্ৰত ক্ৰেচলৈ পৰিৱৰ্তন কৰিব লাগে আমি আৰু এই ক্ষেত্ৰত আমি কাম কৰি আছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে বাইদেউ উত্তৰ দিছে প্ৰায় 163টা আমাৰ সংসদীয় শিশু উন্নয়ন প্ৰকল্প ভাড়াঘৰত আছে অধ্যক্ষ ডাঙৰীয়া সংসদীয় শিশু উন্নয়ন প্ৰকল্পৰ যিসমূহ অংগনবাড়ী কেন্দ্ৰ আছে বা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে নিশ্চিতভাৱে সমাজখনৰ উত্তৰণৰ বাবে যথেষ্টখিনি কাম কৰি আছে আৰু এই বিভাগ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা প্ৰাথমিক যি ভূমিকা পালন কৰিব লাগে এই বিভাগে কৰে আৰু আজিকালি বাইদেউ জানে বিভাগে যথেষ্টখিনি বেলেগ বেলেগ আৰু আনুষংগিক বেলেগ বেলেগ কামতো এই বিভাগক জড়িত কৰে গতিকে মই আপোনাৰ জৰিয়তে বাইদেউৰ প্ৰতি আহ্বান জনাইছোঁ যে আজিকালি বিদ্যালয় একত্ৰীকৰণ হ'ল বহু বিদ্যালয়ৰ মাটি খালী হ'ল গতিকে এই বিভাগে অসম চৰকাৰৰ পৰা ৰাজহ বিভাগৰ পৰা প্ৰতিটো সংসদীয় শিশু উন্নয়ন প্ৰকল্পৰ কাৰণে মাটি বিচাৰিব লাগে আৰু মাটি বিচাৰি স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিব লাগে কাৰণ স্থায়ী কাৰ্যালয় নিৰ্মাণ নহ'লে যথেষ্টখিনি অসুবিধা হয় গোটেই ৰাজহ গৈ আছে ভাড়া হিচাপে দিব লগা হৈছে গতিকে এই মাটি বিচৰা কাৰ্য বা ৰাজহ বিভাগৰ পৰা সম্পূৰ্ণভাৱে মাটি বিভাগে বিচাৰিছে নে নাই আৰু যদি বিচৰা নাই কেতিয়া বিচাৰিব আৰু স্থায়ী কাৰ্যালয় কেতিয়া নিৰ্মাণ কৰিব কি পৰিকল্পনা আছে যেহেতু বাইদেউ বিত্তমন্ত্ৰী গতিকে ফাণ্ড পাবলৈ অসুবিধা নাই গতিকে এই ক্ষেত্ৰত কি পৰিকল্পনা আছে বিভাগৰ বাইদেউৰ পৰা জানিব বিচাৰিছোঁ ঠিক আছে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মই কৈছোঁৱেই যে পৰ্যায়ক্ৰমে আমি সংহত শিশু উন্নয়ন প্ৰকল্প যিটো ICDS প্ৰজেক্ট বুলি কওঁ তাৰ গৃহ নিৰ্মাণৰ কাৰণে আমি চেষ্টা চলাম কাৰণ কৰকাপ্তানি বিভাগৰ এটা গ্লোবেল বিভাগ এটা হেড আছে সেই গ্লোবেল হেডৰ পৰা আমাৰ বিভিন্ন ধৰণৰ আমাৰ অফিচবিলাকৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হয় আৰু অতি শীঘ্ৰে আমি বিভিন্ন ঠাইৰ পৰা ICDS প্ৰজেক্টবিলাকৰ পৰা ইতিমধ্যে আমাক প্ৰস্তাৱ আমালৈ আহিছে আমি প্ৰায়ৰিটি কৰি পেলাই আমি সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাম ঠিক আছে হয় বাইদেউসকল এয়াই আছিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ সন্মানীয় বিধায়কসকলে এনেদৰেই অসম বিধানসভাত সমাজ কল্যাণ বিভাগৰ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক সমাজ কল্যাণ বিভাগৰ সমস্যাসমূহ সমাধান সন্দৰ্ভত প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ দিছিল বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।